মোৰ লগৰ এজনে ক'লে বহুত ভাল খবৰ, মাজুলীত আৰু এখন দলং হ'ব। সঁচাকৈ ভাল খবৰ, মাজুলীৰ আৰু উন্নয়ন হ'ব। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, মাজুলীৰ সেই দলংখনৰ কি হ'ল, যিখন দলঙৰ ওপৰত আমাক 2025 চনত গাড়ী চলাব পাৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। সেই দলংখনৰ কাম সম্পূৰ্ণ হোৱা নাই, এইটো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথাটো হ'ল, দলংখনৰ কাম সম্পূৰ্ণৰূপে বন্ধ আছে আজি অলপ দিনৰ পৰা। খৰালিৰ কালত ইয়াত দ্ৰুতগতিত কাম চলিব লাগিছিল আৰু খৰালিৰ কালত ইয়াত কাম সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিল। বাৰিষা কালততো এনেও কাম কৰা সম্ভৱ নহয়। প্ৰশ্নটো হ'ল, এই দলংখনৰ কাম কিয় বন্ধ আছে? ঠাণ্ডাৰ দিনত কুঁৱলী ফালি ফালি যেতিয়া মা দেউতাক লগত লৈ হস্পিটেললৈ যোৱা যায়, 5 মিনিট দেৰি হোৱাৰ বাবে যেতিয়া নাওখন যোৰহাটলৈ গুচি যায়, সেইজন মাজুলীৰ মানুহে বুজি পায় দলংখনৰ প্ৰাসংগিকতা কিমান। এই দলংখনৰ কাম কিয় বন্ধ হৈ আছে? পুঁজিৰ অভাৱত, ঠিকাদাৰৰ অৱহেলাত, নে বিশেষ কিবা ৰাজনৈতিক কাৰণত, নে আমাৰ নিচিনা কিছুমানে গৈ পইচা ডিমাণ্ড কৰাৰ বাবে? এইবোৰ মোৰ বাবে নুবুজা সাঁথৰ। আজি যদি হঠাৎ কাৰোবাৰ বেমাৰ হয়, অসুবিধা হয়, সেই এম্বুলেঞ্চখন, মই নাজানো এইখন চলে নে নচলে, এইখনেই একমাত্ৰ ভৰসা। সেইবাবে এই দলংখনৰ প্ৰাসংগিকতা কিমান মই বুজাই কোৱা প্ৰয়োজন নাই। চৰকাৰী পক্ষক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মাজুলীবাসীৰ দুখ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে এই দলংখন। মাজুলীক আগুৱাই লৈ যোৱাৰ, মাজুলীক মৰম যচাৰ একমাত্ৰ উপায় হৈছে এই দলংখন। আৰু এই দলংখনৰ কামেই বন্ধ হৈ আছে। আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী মহোদয়, মাজুলীৰ ভাগিনসকলৰ মোমায়েক, আমাৰ সকলোৰে মৰমৰ সৰ্বানন্দ সোণোৱাল, মাজুলীৰ অভিভাৱক। ইয়াৰ পাছতো এই মাজুলীৰ দলংখনৰ কাম কিয় 1 বছৰৰ পৰা বন্ধ আছে, সেই কথা মোৰ বাবে এটা ডাঙৰ প্ৰশ্নবোধক। অতি সোনকালে দলংখনৰ কাম পুনৰ আৰম্ভ কৰা প্ৰয়োজন আহি পৰিছে। প্ৰয়োজন হ'লে আপোনালোক দুয়োজনে ইয়াত হস্তক্ষেপ কৰিব লাগিব আৰু মাজুলীবাসীৰ সংকট মোচন হৈ দুয়োজন আগবাঢ়ি আহিব লাগিব। দলংখনৰ কাম অতি সোনকালে আৰম্ভ কৰক। লগতে মাজুলীবাসীক অনুৰোধ জনাইছোঁ, ইয়াত যিজন ঠিকাদাৰে কাম কৰিবলৈ আহিব, সম্পূৰ্ণ সহযোগ কৰক। কোনোবাই যদি বিনা কাৰণত তেওঁক গৈ পইচা ডিমাণ্ড কৰে, দাদাগিৰি দেখায়, আপুনি ৰক্ষক হৈ থিয় দিয়ক। কাৰণ আমাক দলংখন লাগে আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ বাবে, কাৰোবাৰ পকেট গৰম কৰিবৰ বাবে নহয়।